Hello guys, কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে। ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ৰাইড উইথ মহাদেৱ। আজি এটা ভাইৰেল হেলমেট আনিব যাই আছো, যেটো হেলমেট খুব বেছি ভাইৰেল হৈ আছে। তো হেতু হেলমেট আনিম আৰু মজাকে আপোনালোক দেখাম। আৰু হেলমেটটো ন আল্টিমেট হেলমেট, যদিও ভাইৰেল হৈছে ন হেলমেটটো কিন্তু মজা হেলমেট, মানে আপোনালোকে ক'ব ন আল্টিমেট। তো অলপ ধৰিব পাৰিছে কি হেলমেট ভাইৰেল হৈ আছে, সবে গম পায় এতিয়া। তো সেই হেলমেটটো আনিব কাৰণে যাই আছো, পটাপট যাওঁ, মটৰ গেজত যাওঁ, যাই কিনে ধুনীয়াকৈ হেলমেটটো লৈ আহোঁ। তাতে সেইখিনি ভিডিঅ' নবনাওঁ, আনি কিনে ঘৰত আনবক্সিং কৰিম আৰু তাৰপিছত ধুনীয়াকৈ কথা পাতি আছোঁ দিয়ক। 1 hour later. A few moments later. তো গাইজ খুলি দিলোঁ, বাকচটো আনবক্সিং কৰি দিলোঁ। আৰু এইটোৱে হ'ল ষ্টিল বাৰ্ডৰ হেলমেট SBA20, যিটো মই আনিলোঁ মটৰ গেজৰ পৰা। আৰু ইয়াৰ লগত আহিছে এখন ব্লেক ভাইজাৰ আৰু এখন হোৱাইট ভাইজাৰ, যিখন ফিটিং হৈ আছে অলৰেডি। তো বহুত বঢ়িয়া। তো এতিয়া আহক হেলমেটটো চাওঁ। আৰু এইটোৱে ফাইনেলি হেলমেটটো, বহুত বঢ়িয়া। চাওক না কি ধুনীয়া আল্টিমেট লাগিছে, পূৰা ফুল ব্লেকত আছে, পূৰা গ্ল'চি ব্লেক হয়। আৰু বাকচটো দেখো নাই, বাকচটো চাইড কৰি দিলোঁ। আৰু এতিয়া আপোনালোক দেখাম আমি আমাৰ হেলমেটটো, যিটো হ'ল ষ্টিল বাৰ্ডৰ SBA20। চাওক না কি ধুনীয়া আল্টিমেট। আৰু গাইজ হেলমেটটো একদম লাইট ৱেইট হয়। চাওক 1200 প্লাছ 50 গ্ৰাম, মানে 1250 গ্ৰাম হয় এইটো হেলমেটটো, বেছি ৱেইট নাই। তো এতিয়া ইয়াৰ যিখন কভাৰ আছে এইখন খুলি দিলোঁ। আৰু এইখন চাওক হোৱাইট গ্লাছ ফ্ৰী আহে, একদম হোৱাইট ভাইজাৰখন এইখন লগতে লাগি আহে। আৰু একদম খুলি দিলোঁ। আৰু এতিয়া এটা বস্তু দেখাইছোঁ আপোনালোকক, এইটো চাওক চুইচ টিপি কিনে আপোনালোকে হাফ হেলমেট কৰি ল'ব পাৰে। এইটো হাফ হৈ গ'ল। আৰু ইয়াৰ ভিতৰত এখন ভাইজাৰ আছে, এইখন চাওক, এইখন হ'ল ছান ভাইজাৰ, যিখন বহুত বেছি দৰকাৰী। আৰু ইয়াৰো আমি ধুনীয়াকৈ এইখন গুচাই দিলোঁ। তো চাওক কি ধুনীয়া। এতিয়া মই ইয়াক পিন্ধি কিনে চাম। চাওক কি ধুনীয়া হেলমেট। এইটো প্ৰাইচ ৰেঞ্জত ন এনেকুৱা হেলমেট খুব কমে পোৱা যায়। আৰু লুকটো ন আল্টিমেট লুক। তো অলপ পিছত মই ইয়াৰ হোৱাইট ভাইজাৰখন চেঞ্জ কৰি ব্লেকখন লগাই দিম। আৰু চাওক কি ধুনীয়া, পেডিংবোৰ ঠিকে আছে প্ৰাইচ হিচাপত। তো মই একবাৰ ইয়াক পিন্ধি কিনে টেষ্ট কৰোঁ। তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকিব। তো গাইজ এতিয়া মই ইয়াৰ হোৱাইট ভাইজাৰখন খুলি কেনে মই এতিয়া লগাই ল'ম, যিখন ফ্ৰী আহিছিলে পূৰা ফুল ব্লেক ভাইজাৰখন। এইখন হোৱাইটখন খুলি দিলোঁ। আৰু এতিয়া আমি লগাম ব্লেক ভাইজাৰখন। আৰু চাওক কি মজা। এতিয়া দেখাই আছোঁ, এইখন হ'ল ব্লেক ভাইজাৰ, যিটোৰ লগত ফ্ৰী আহিছে, পূৰা ফুল ব্লেক হয়, গ্ল'চি ব্লেক। এতিয়া মই ইয়াৰো আনবক্সিং কৰিম। আৰু চাওক লগাই দিলোঁ, ফিটিং কৰি দিলোঁ। এতিয়া বঢ়িয়াকৈ টিপ টপ ইয়াক পিন্ধাহে কথা। আৰু লুকটো চাওক না কি আল্টিমেট লাগিছে, পূৰা একদম কিলাৰ। তো ফাৰ্ষ্টতে ইয়াক পিন্ধি লওক, পিন্ধি লৈ কিনে আপোনালোক দেখাই আছোঁ। আৰু আপোনালোকে কমেণ্ট কৰি কিনে ক'ব কেনেকুৱা লাগিছে। আৰু যদি ল'ব বিচাৰি আছে ন এইটো হেলমেট ল'ব পাৰে, বহুত বঢ়িয়া মানে একদম। আৰু হেলমেটৰ বক্সটোত লিখা আছে MRP 1959, কিন্তু ইয়াৰ এইটো অৰিজিনেল প্ৰাইচ নহয়। অৰিজিনেল প্ৰাইচটো অলপ পিছত ধুনীয়াকৈ কৈ আছোঁ আপোনালোকক। A few moments later. তো গাইজ এইটো আছিল হেলমেটটো SBA20। তো ফুল গ্ল'চি ব্লেক হয়। তো আপোনালোকে দেখা পাই আছে, বহুতটো ধুনীয়া হেলমেট হয় আৰু আল্টিমেট হেলমেট হয়। তো ইয়াৰ স্পইলাৰটো বহুত বেছি ডাঙৰ, সেইটো কাৰণে লুকটো ইনহেঞ্চ হৈ আহে। আৰু ফুল ব্লেক ন, গ্লাছখন চাৰ্জন পৰা ফুল ব্লেক হয়, যিহেতু মই আপোনালোক আনবক্সিং কৰি ভালকৈ দেখাইছোঁৱে। তো এতিয়া মেইন কথালৈকে আহোঁ। মেইন কথাটো হ'ল ইয়াৰ প্ৰাইচটো 1800 টকা প্ৰাইচ হিচাপত। ইয়াৰ পেডিংখিনি অ'কে আৰু মানে ইমানো খাচ নহয়, কিন্তু আপোনালোকে প্ৰাইচটো কম দি আছে ন। 1800 টকাত আপোনালোকৰ কি একজোৰ নিচিনা পেডিং লাগিব নেকি? নালাগে নহয়। 1800 টকা হিচাপত পেডিংবোৰ খুব ধুনীয়া, মানে প্ৰাইচ হিচাপত ঠিকে আছে। আৰু ষ্ট্ৰেপবোৰো ঠিকে। আৰু ষ্টিল বাৰ্ডৰ আগতে এইবোৰত মামৰ খাই গৈছিলে, যিহেতু এইবাৰ এইটো ভাল দিছে ষ্ট্ৰেপবিলাক, এতিয়া মামৰ খোৱা চান্সটো নাই। কাৰণ মোৰ আগতে এটা SBA আছে, ষ্টিল বাৰ্ডৰে হয়, সেইটো মামৰ খাই গৈছে। পিন্ধিলোঁ। বাকী প্ৰাইচ হিচাপত ন ঠিকেই। ছেফটিৰ ক্ষেত্ৰত ইমান এটা হেৰি নহয়, কিন্তু আপোনালোকেতো 1800 টকা পিন্ধি কিনে ৰেচিং কৰিবতো নাযায় ন, ঠিক তেনেকুৱা কথা। নৰ্মেল চিটি ৰাইডৰ কাৰণে বা ডেইলি ৰাইডৰ কাৰণে বঢ়িয়া হয়। আৰু অলপ লং ট্ৰিপো কৰিব পাৰে। আৰু চিটি কাৰণেতো বেষ্ট, এইটো কৰি লওক গৰম দিনত ধুনীয়াকৈ হাৱা খাই যাই থাকক। মোৰ ভাল লাগিছে চবতকৈ এইটোৱে, যে মই ইয়াক চিটিৰ ভিতৰত ৰাইড কৰিও বহুত বেছি ভাল হ'ব। কাৰণ মোক কেতিয়াবা বহুত বেছি গৰম লাগে, এনেই মই মানুহটো জচিলা ন, গৰম বেছি মোৰ। তো ঘামি যাওঁ বহুত, সেইটো কাৰণে মানে খোলা থাকিলে হাৱা লাগে, বহুত মানে কমফৰ্টেবল ফিল কৰিম মই, সেইটো কাৰণে মই লৈছোঁ এইটো। আৰু যেতিয়া মই বন্ধ কৰি দিম এনেকৈ
বন্ধ কৰি দিলোঁ, গ্লাছ মাৰি দিলোঁ, ফুল বঢ়িয়া হৈ গ'ল চাওক আল্টিমেট ব্লেক। তো গাইছ আৰু অলপমান কথা আছে, তাৰ আগতে আপোনালোকে ইয়াৰ চিনেমেটিক শ্বটখিনি ধুনীয়াকৈ এনজয় কৰি লওক। তো গাইজ দেখা পালে আপোনালোকে আনবক্সিং কৰি পুৰা বঢ়িয়াকৈ দেখাই দিলোঁ। আৰু সেইটো আছিল হেলমেটটো ষ্টিল বাৰ্ডৰ SBA 20 আল্টিমেট হয়, পুৰা ফুল ব্লেক গ্ল'চি ব্লেক। তো পুৰা ফুল ব্লেক হয়, গ্ল'চি ব্লেক হয়, আল্টিমেট লাগে এইটো হেলমেটটো। আৰু লুকটো ন একদম আল্টিমেট। তো স্পইলাৰটো বহুত ডাঙৰ হয় আৰু চবতকৈ ভাল কথা ডুৱেল ভাইজাৰ আছে, এখন ক্লিন আহে আৰু এখন ব্লেকখন লগত অপশ্যনেল আহে, আপোনালোকে লগাই চাব পাৰে। কিন্তু মই পুৰা ব্লেকটোৱে লগাম কাৰণ ব্লেক ফেভৰেট হয়। আৰু ভিতৰত এখন ছান ভাইজাৰো আছে, দেখা পালে আপোনালোকে। আৰু চবতকৈ ভালকৈ চিৰিত ঘূৰিবৰ কাৰণে এইটো হাফ ফলি কৰি কিনে বিন্দাছ ঘূৰিব পাৰে, যিটো মই বহুত বেছি ভাল পাইছোঁ। তো গাইজ আপোনালোকে ল'ব পাৰে SBA 20 ডেইলিৰ কাৰণে বঢ়িয়া হেলমেট। আৰু আপোনালোকে ইয়াক যিহেতু চবতকৈ ভাল হ'ল, এইটো হাফ কৰি কিনে আপোনালোকে ঘূৰিব পাৰে চিটিৰ কাৰণে, তো সেইটো বেষ্ট। আৰু এটা কথা, আপোনালোকে ইয়াক লং টুৰ কৰিলেও ইউজ কৰিব পাৰে। ৰাতি হ'লে প্ৰব্লেম হ'ব, ব্লেক গ্লাছখন থাকিলে আপোনাৰ ব্লেকখন গুচাই হোৱাইটখন লগাই ল'ব, কোনো প্ৰব্লেম নাই। আৰু ভিতৰত যিহেতু এইখন ছান ভাইজাৰখন আছে, ইয়াৰ কোৱালিটিটো খুব বেছি ধুনীয়া আৰু মানে কোৱালিটিটো হেভি। আৰু যিটো নচ প্ৰটেক্টৰ আছে ন, এইটোও ভালেই, বহুত হেভি কোৱালিটি। তো প্ৰাইচ হিচাপত বহুতখিনি ভালেই দিছে। আৰু যিহেতু ইমান বছৰৰ পৰা ষ্টিল বাৰ্ডে ৰাজত্ব কৰি আছে হেলমেটৰ দুনিয়াত, তো ক'ব গ'লে প্ৰাইচ হিচাপত বেষ্ট হেলমেট। তো আৰু লুকটো ন আল্টিমেট লাগিব। আপোনালোকে ফুল ব্লেক এনেকৈ লৈ ল'ব, লৈ কিনে ৰিল চিল বনাব, তামাম ভাইৰেল হ'ব। বাৰু যি কি নহওক, এতিয়া এইটো ভিডিঅ' ইয়াতে এণ্ডিং কৰি দিওঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে, ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি দিব, কাষত থকা টিংকে বজাই দিব। তো লগ পাম আকৌ নতুন লগত, তেতিয়া কাৰণে বাই বাই।